হে আজন্মৰ সেৱাস্থলী বা পাই মাতৃ হওক, প্ৰতিদিনাই যেতিয়া আমি সময় পাইছোঁ এনেকৈ কীৰ্তন ঘোষাৰ বিশ্লেষণৰ প্ৰয়াস কৰি গৈছোঁ আৰু আপোনাসৱেও আমাৰ সবক সঁহাৰি জনাইছে। সেই হেতুকে আপোনাসৱৰ অভয় শ্ৰীচৰণ কমলযুগলক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। এই দাস কিংকৰক আপোনালোকে ইমানখিনি উৎসাহ দিয়াৰ বাবে। আমি হবে এই ভিডিঅ'বিলাক কোনো ভিউ বা কোনোবা পপুলাৰৰ বাবে কৰা নাই বা পাই মাতি হওক, যদি আপোনালোকে তেনেকুৱা ভাবিছে ক্ষমা কৰিব। আমি হবে ভিডিঅ'খিনি এইভাবে কৰিছোঁ, এইভাবে আগবঢ়াইছোঁ। ইণ্টাৰনেট জগতখন বহুত বিভিন্ন ধৰণৰ হৈ গ'ল। এই ইণ্টাৰনেট জগতখনত জন্ম ল'লোঁ যেতিয়া, এই সংসাৰত যেতিয়া জন্ম ল'লোঁ যেতিয়া, এই ইণ্টাৰনেট জগতত নিজৰ পৰিচয় কেনেধৰণৰ লোক আছিলোঁ তাৰে এটি পৰিচয় ৰাখি যোৱাৰ মানসেৰে আমি হবে এনেকৈ চেষ্টা প্ৰয়াস কৰি আছোঁ, আগবঢ়াই আছোঁ যে গুৰু ধৰ্ম, আমাৰ অসমীয়া নীতি কৃষ্টিৰ প্ৰকৃত শুদ্ধতা, এই কৰ্মখিনিত কিমান মনোনিৱেশ কৰিব পাৰিছোঁ, নিজক বৰ্তিত কৰিব পাৰিছোঁ, সেইখিনি কাৰণেহে আমি হবে ভিডিঅ'বিলাক কৰিছোঁ, আপোনালোকলৈ আগবঢ়াইছোঁ। এই ঈশ্বৰৰ গুণানুকীৰ্তনত যেন আমাৰ সবৰ মন চিত্ত সদায় কেৱল কৃষ্ণ কৃষ্ণ ধ্বনিৰে হৃদয়ৰ পৰা ধৰি সম্পূৰ্ণ মন মগজৰলৈকে জড় চৈতন্যলৈকে প্ৰকাশিত হোৱা কৃষ্ণ কৃষ্ণ ধ্বনিৰে যেন বিৰাজ হৈ যায়। সেই হেতুকে আপোনাৰ সবৰ ওচৰত কেৱল কৃষ্ণ নাম গুণানুকীৰ্তন কৰাৰ বাবেহে আগবাঢ়ি আহিছোঁ। ভগৱন্তই হিয়াৰ মাজেদি যি অন্তৰ্নিৱেশ আপোনাৰ সবৰ আগত আগবঢ়াব তাকেই আমি আগবঢ়াই যাওঁ। যিখিনি অধ্যয়ন কৰিছোঁ প্ৰতিদিনে সেইখিনি কথাকে আগবঢ়াই যাব বিচাৰিছোঁ আৰু মই ইয়াৰে মাজতে মন চিত্তত জাগিত হোৱা জীৱন সংসাৰৰ শৈলী কৰ্মৰ কথা গুণকৰ্মবিলাক আগবঢ়াই যোৱাৰ চেষ্টা কৰিছোঁ। ভাল লাগিলে আপোনাৰ ভাৱে আমাৰ হ'বক কৃপা কৰিব যেন আগন্তুক সময়বোৰ যেন ভকত বৈষ্ণৱৰ শ্ৰীচৰণত নিগুণ কৃষ্ণৰ গুণানুকীৰ্তন কৰিয়ে পাৰ কৰিব পাৰোঁ। কৃষ্ণ হে বাপ আই মাতৃ হওক। কীৰ্তন ঘোষাৰ বিশ্লেষণৰ নাম অপৰাধ শেষ কৰি তৃতীয় অধ্যায় পাষণ্ড মৰ্দনৰ প্ৰথম দ্বিতীয় কীৰ্তন বিশ্লেষণ আপোনাৰ সবৰ আগত দাঙি ধৰিলোঁ। প্ৰথম দ্বিতীয় কীৰ্তনত আমি পালোঁ মানুহৰ গুণচৰিত্ৰবিলাক কেনেকৈ বৃদ্ধি হয়, মানুহৰ গুণচৰিত্ৰত কি কি আহাৰ, কেনেধৰণৰ কৰ্মৰে আমাৰ পাষণ্ডৰ স্বভাৱবিলাক বৃদ্ধি হৈ আহে, এইখিনি আমি পালোঁ। এতিয়া আমি পাম তৃতীয় কীৰ্তন। এই তৃতীয় কীৰ্তনত যে পাষণ্ড স্বভাৱবিলাক আমি ক'ত বৰ্তিত হৈ থাকিলে, কি কৰ্মত বৰ্তিত হৈ থাকিলে দূৰ হৈ থাকিব, এইখিনি আমাক দিছে। প্ৰথম দ্বিতীয়ত আমাক বৰ্ধিত হোৱাটো দিলে, গতিকে তাত নিৰাময় কথাও কৈ গৈছে। এতিয়া দ্বিতীয় কীৰ্তনত আমি কি কৰ্ম কৰিব লাগিব, কিহৰ দ্বাৰা আমাৰ এই পাষণ্ড স্বভাৱবোৰ আঁতৰিব, কেনেধৰণে আমি সেই কৰ্মখিনিত বিৰাজ হৈ থাকিব পাৰোঁ তাৰ উদাহৰণ আমাক দিছে। সেইখিনিকে গুৰুজনাই আমাক কেনেধৰণে দাঙি ধৰিছে আহকচোন চাওঁ। কৃষ্ণ বাপ আই মাতৃ হওক কৃপা কৰিব। ত্ৰাহি ৰাম হৰি মোৰে মই মজিলো ঘোৰ সংসাৰ ঘোৰে। ত্ৰাহি ৰাম হৰি মোৰে মই মজিলো সংসাৰ ঘোৰে। ত্ৰাহি ৰাম, ভগৱন্তৰ চৰণত ত্ৰাহি ত্ৰাহি বুলি কৈছে। কি কাৰণে আমি ত্ৰাহি ত্ৰাহি বুলি ভগৱন্তক ক'বলগীয়া হৈছে? কাৰণ এই সংসাৰৰ মহিমাবিলাক ইমান পাপান্নয়ে ভৰি পৰিছে কলিযুগটো। এই পাপান্নয়সমূহক আমাক হৰিয়েহে হৰণ কৰিব। সেয়েহে হে প্ৰভু,
এই ঘোৰৰ সংসাৰত তোমাৰ চৰণত আমি মজিবলৈ প্ৰয়াস কৰিছোঁ। সেই বাপ আই মাতৃহক আমি সবেও যেন এনেকৈ আপোনাৰ সবৰ ভকত বৈষ্ণৱৰ শ্ৰীচৰণ কমল যুগলত এনেকৈ যেন সদায় এই ঘোৰৰ সংসাৰৰ মাজত হৰি নামত যেন বিৰাজ হৈ থাকোঁ তাৰ আশীৰ্বাদ কৰিব কৃষ্ণ। আহক তাৰ পাছত কিনো কৈছে ভোগপদত। কীৰ্তন মহিমা শুনাও চুকে ব্ৰাহ্ময় স্কন্ধত যি কৈলা হুকে সকলে ধৰ্মতে কৰিবি খ্ৰীষ্ট হৰি কীৰ্তনেখে ধৰ্ম গৰিষ্ঠ। ইয়াত ক'লে যে শুকদেৱে 12 নম্বৰ স্কন্ধত ভাগৱতৰ 12 নম্বৰ স্কন্ধত কি কৈছে সেই কথাখিনি শুনকচোন। কৈছে যে গুৰুজনে আমাক কৈছে যে সকলোৱে ধৰ্মতে কৰি সকলো সংসাৰৰ যিমান ধৰ্ম আছে সকলো ধৰ্মত কৰি হৰি নামেহে ধৰ্ম গৰিষ্ঠ। হৰি নামেই প্ৰধান ধৰ্ম বুলি কৈছে, গৰিষ্ঠ ধৰ্ম বুলি কৈছে। গতিকে হৰি নাম সত্য যুগৰ পৰাই নাৰদে গাইছে প্ৰভু সমস্ত। কিছুমানে এদিন প্ৰশ্ন কৰিছিলে যে সত্য যুগে ধ্যান, ত্ৰেতাৰ যুগে যজ্ঞ, তো নাৰদেচোন হৰি নাম সত্য যুগতে গাইছিল। গাব লাগিব হৰি নাম সত্য যুগত, ধ্যান কৰা সময়ৰ পৰা আমি হৰি নাম গাব লাগিব। মাধৱদেৱেও ঘোষাত কৈছে আদি সত্য যুগে আছিল কেৱল হৰি নাম। আদি সত্য যুগত কেৱল আছিলে কি হৰি নাম। দেৱে সবে লুপ্ত কৰি থৈলে, দয়ালু শংকৰে পাই তুলি মুদ ভাঙি দিলা। গতিকে আদি সত্য যুগ হৰিনাম আছিলে। এই হৰিনামক হৈছে সেইকাৰণে হৰিনামে হৈছে শ্ৰেষ্ঠ। এই হৰিনাম সৰুৰে পৰা আমি ল'ৰা ছোৱালীয়ে ল'ব লাগিব যদিও সত্য যুগ আছে। কিন্তু সত্য যুগৰ সেই ধ্যান যুগত এটা শিশু যেতিয়া বস্তু জানিবলৈ শিকিবলৈ যেতিয়া চেষ্টা কৰি থাকে, সেই সময়ত জানো আমি যেতিয়া ফুল কোমলীয়া শিশুটোক মৎস্য মাংস আমি খুৱাব পাৰোঁ নেকি? জন্ম হোৱাৰ পাছতে নোৱাৰোঁ। কেতিয়া পাৰোঁ? সেইকাৰণে কৈছে যুগ ধৰ্ম। তেতাৰ দ্বাপৰ যেতিয়া আহে তেতিয়া মৎস্য মাংস ইত্যাদি চব খাব পাৰে। কলি যুগত পুনৰ সেইবিলাক ত্যাগ কৰিব লাগে, কাৰণ দন্ত দাঁত সৰি যায়। কেনেকৈ? সত্য যুগৰ শিশুটোৰ যেনেকৈ দাঁত নাই, বৃদ্ধকালতো আমাৰ এই দাঁত সৰি যায়, অচল হৈ যায় দেহাটো। সত্য যুগত যেনেকৈ অচল হৈ পৰি আছিল, কেৱল ধ্যান কৰিছিলে, কলিৰ শেষতো তেনেকুৱা হৈ যায়। সেইটো কাৰণে কৈছে যে আমাৰ এই দাপৰ আৰু তেতাত এই কৰ্মবিলাক, পূজা পাতলবিলাকৰ কৰ্মই কেতিয়াও তিষ্ঠি থাকিব নোৱাৰে কলি যুগত। আৰু সেইবিলাক কৰ্ম কলি যুগত নহয়, যোগ্য নহয়, সেইটো কথা কৈছে। কাৰণ এতিয়া ইয়াতে তত্ত্ব এটা কম বা পাই মাতৃহক, যেতিয়া দশ ইন্দ্ৰৰ ৰসবীৰ্য বা পাই মাতৃহক কৃষ্ণ যেতিয়া বৈকুণ্ঠলৈ গৈছে তেতিয়া দ্বাৰিকাখন সাগৰৰ মাজত বিলীন হৈ গ'ল, নহয়নে? সকলোৱে জানে। এতিয়া দ্বাৰিকা কি আমি জানিব লাগিব। কৃষ্ণ যেতিয়া গুচি যায় তেতিয়া দ্বাৰিকা সাগৰত বিলীন হৈ যায়। আমাৰ এই কৃষ্ণ শক্তিটো যেতিয়া নাইকিয়া হৈ যায়, কেতিয়া নাইকিয়া হয় এজন মানুহৰ কৃষ্ণ শক্তিটো? আৰু কৃষ্ণ শক্তিটো কেতিয়া আহে? যৌৱন কালত নাহে জানো? 12 বছৰ হোৱাৰ লগে লগে কৃষ্ণ শক্তিটো আহে প্ৰত্যেকৰ শৰীৰত। যেতিয়া যৌৱন অৱস্থা আৰম্ভ হয়, দাপৰ যুগত জীৱ সৃষ্টি কৰিব পৰা শক্তি দাপৰ যুগৰ পৰা আৰম্ভ হয়, কৃষ্ণ শক্তিটো আহে, লীলা কৰ্মবিলাক আৰম্ভ হৈ যায়। আৰু এই কৃষ্ণ শক্তি যেতিয়া গুচি যায় তেতিয়া জানো জীৱ জন্তু সৃষ্টি কৰিব পাৰে? নোৱাৰে, এই কাম নিদিয়ে। এগৰাকী নাৰী 40, 42, 45 বছৰ হোৱাৰ পিছত বা 50 বছৰৰ পিছত ৰজস্বলাৰ কৰ্মটো আৰু শেষ হৈ যায়। সেই দুৱাৰখন বন্ধ হৈ যায়, দাপৰ যুগৰ কৰ্ম নাইকিয়া হৈ যায়।
তেতিয়া কলিযুগ আৰম্ভ হয়। সেই সময়ত কি কৰিব লাগিব? হৰি কীৰ্তন কৰিব লাগিব। সেইগৰাকী নাৰীয়ে তেতিয়াৰ পৰা কলিযুগৰ লোকসকলে অধিক মাত্ৰ মৎস্য মাংস ইত্যাদি যদি খাই থাকে, তেতিয়া কি হ'ব? শৰীৰত বৃদ্ধি পায় তামসিক ৰাজসিক কৰ্মই। আৰু যেতিয়া তামসিক ৰাজসিক কৰ্মই বৃদ্ধি পায়, তেতিয়া বৃদ্ধ বয়সৰ লোক এজনে যিটো কৰ্ম বৃদ্ধ লোক এজনে কৰিলে শোভা নাহে, সেই কৰ্ম কৰিবলৈ বেশ্যাকৃতৰ লগতো লিপ্ত হ'বলৈ আগবাঢ়ি যায়। কি কাৰণে হয়? যিটো কৰ্ম জীৱৰ সৃষ্টি কৰ্মৰ কাৰণে কৃষ্ণ প্ৰৱেশিছিল, আকৌ কৃষ্ণ গুচি যায়। দ্বাপৰ যুগ শেষ হোৱাৰ লগে লগে বৃদ্ধ আহি গ'ল, হৰি নামৰ যুগ আহিলে। কেৱল কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰিব লাগিব। কৃষ্ণ শক্তি গুচি যোৱাৰ পিছত সেইখিনি নকৰি ৰাজসিক তামসিক গুণকৰ্মৰ খাদ্য আহাৰ সেৱন কৰি ৰাজসিক তামসিক কৰ্মতে লিপ্ত হ'বলৈ আৰম্ভ কৰিছে। আৰু সেইবোৰৰ কাৰণে বহুতো লোকে নিজৰ জীৱনক কলংকিত সানি লৈছে আৰু হৈয়ে আছে। আমাক কৈছে সেইকাৰণে সাত্বিক আহাৰৰ ওপৰত গুৰুত্ব দিবলৈ কৈছে। সেইখিনি তত্ত্ব কথা। সেইকাৰণে দ্বাৰিকাখন যেতিয়া পৃথিৱীৰ পৰা বিলুপ্ত হৈছে, গুচি গৈছে, কলিযুগ আৰম্ভ হৈছে, কলিৰ প্ৰৱেশ হৈছে, এই সময়ত হৰি কীৰ্তনৰ যুগ। এতিয়া দেৱ দেৱী পূজা কৰিলে নহ'ব, হৰি কীৰ্তন গাব লাগিব এক প্ৰকাৰে। যিদৰে যৌৱন কালৰ যুৱক এজনে দেৱী পূজন কৰিব লাগে। কোনগৰাকী দেৱী শুদ্ধ হ'ব নিজৰ জীৱনলৈ আনিবৰ কাৰণে, কোনগৰাকী দেৱীক পূজিলে ভাল হ'ব, তাক বাচিব লাগে। বাচি পেলাই শুদ্ধ যিগৰাকী দেৱী আনি পেলাই নিজৰ গৃহিণী বনাই সেইসকলক পূজন কৰিব লাগিব যৌৱন কালত। পিতৃ মাতৃকে আৰম্ভ কৰি নিজৰ সন্তানকে ধৰি সকলোকে ভৰণ পোষণ দিয়া, পূজন কৰা যৌৱন কালৰ কাম। যে যৌৱনৰ শক্তি থকালৈকে সেইখিনি কাম থাকিব। যেতিয়া 60 বছৰ ঊৰ্ধ্ব গুচি যায়, তেতিয়া আমাৰ কৰ্ম পদৰ কোনো মান্যতা নাথাকে। তেতিয়া 60 বছৰ ঊৰ্ধ্ব মানুহজন যেতিয়া পেঞ্চন হৈ যায়, সেইজন মানুহে জানো ঘৰৰ ভৰণ পোষণ দিব পাৰে? নোৱাৰে। কাৰণ যৌৱন লোক এজনে ঘৰৰ ভৰণ পোষণ দিয়ে। যৌৱন থকালৈকে এই লোকসকলক পূজন কৰাই মানে হ'ল পূজা কৰা। আৰু 60 বছৰ পাৰ হোৱাৰ লগে লগে তেওঁ কি কৰিব লাগিব? পূজন কৰিব নালাগে। তেওঁ কেৱল এই যিবোৰ কৰ্ম কৰি পেলাই জ্ঞান পাইছিলে, সেই জ্ঞানেৰে ঈশ্বৰৰ গুণনুকীৰ্তন কৰ্ম লিপ্ত হ'ব লাগিব। এই মনুষ্য জীৱনত যিটো 60 বছৰ ওপৰৰ যিটো কৰ্ম, ঠিক তেনেকৈ সংসাৰ জগতত বৰ্তমান কৃষ্ণ দ্বাৰিকালৈ যেতিয়া কৃষ্ণ বৈকুণ্ঠ গুচি গ'ল, দ্বাৰিকা যেতিয়া সাগৰত ডুব গুচি গ'ল, তেতিয়াৰ পৰাই কলিযুগ আৰম্ভ হ'ল। আৰু সেই কলিযুগৰ কাৰণে হৰি কীৰ্তনে শ্ৰেষ্ঠ বুলি কৈছে, ধৰ্ম গৰিষ্ঠ বুলি কৈছে। সেইকাৰণে আমাক হৰি কীৰ্তনত আহিবলৈ 12 স্কন্ধত সুখে আমাক ক'লে। এইখিনি আমাৰ অলপ তত্ত্ব কথা আপোনালোকৰ আগত বহলাই ক'লোঁ। তাৰ পাছত আমাক কেনেকৈ কৈছে সেইখিনি কথা চাওঁ আহক। এৰামনা দৰি আন ধৰ্ম সম্প্ৰতি দিও উপদেশ হৰি ভকতি। ব্যাসৰ শুনি চিত শান্ত ভৈলা প্ৰথম স্কন্ধত নাৰদে কৈলা। কি হ'ল যে ব্যাসৰ যেতিয়া মন চিত্ত অশান্ত হৈ আছিলে, বিভিন্ন ধৰণৰ পুৰাণ যেতিয়া লিখিলে, খণ্ড খণ্ড কৰিলে, 4 বেদক যেতিয়া পুৰাণ সৃষ্টি কৰি যেতিয়া বিভিন্ন ধৰণে যাগ যজ্ঞ পূজা পাতল সৃষ্টি ধৰ্ম কৰিলে, হিংসা ধৰ্মৰ উপজয় হ'ল। যেতিয়া প্ৰতিখন পুৰাণতে হিংসা ধৰ্ম সৃষ্টি কৰিলে, পশু পক্ষী বলি দিয়া কথা যেতিয়া লিখিলে, যে জীৱ বলি দি সংসাৰৰ পূজয় বুলি যেতিয়া লিখিলে, তেতিয়া হিংসা ধৰ্ম যেতিয়া উপজয় হ'ল, তেতিয়া ব্যাসৰ মন চিত্ত শান্ত নোহোৱা হ'ল। তেতিয়া ব্যাসক পুনৰ নাৰদে আহি উপদেশ দিলে যে তুমি ভগৱন্ত কৃষ্ণৰ গুণানুকীৰ্তন লীলা কীৰ্তন লিখা। আৰু সেয়া হৈছে সেইকাৰণে 18 নম্বৰ যি ভাগৱত পুৰাণ তেওঁ লিখিবলৈ আৰম্ভ কৰিলে। আৰু সেইদিন ধৰি ব্যাসদেৱৰ মন শান্ত হৈছিল বুলি ইয়াত কৈছে। আৰু সেই ভাগৱত পুৰাণত আমাক কি বুলি ক'লে? হৰি নামে হাৰ বুলি কৈছে। ভাগৱতে আমাক কি ক'লে?
হৰিনামেই সাৰ বুলি কৈছে। ভাগৱতত হৰিনামেই আমাক কথাখিনি ক'লে। বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ। ভাবক বাপ আই মাতৃহক, বৈকুণ্ঠৰ কল্পতৰু বুলি কৈছে। তো শ্ৰেষ্ঠ স্থান হৈছে বৈকুণ্ঠ স্থান। সেই বৈকুণ্ঠৰ কল্পতৰু, বৈকুণ্ঠ স্থানৰ স্থান যি কল্পতৰু, বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ। ইহাৰ উত্তম ফল হৰিনাম মাত্ৰ। ভাগৱতৰ উত্তম ফল আমাক কি বুলি ক'লে? হৰিনাম। তো নামঘোষাত মাধৱদেৱে আমাক লিখি থৈ গ'ল। সেইকাৰণে আমাক ভাগৱত কৈছে। আৰু সেই ভাগৱতত ব্যাসদেৱে শেষত যাগযজ্ঞ পূজা পাতলত যিখিনি যে ভুল হ'ল, সেই ভুল স্বীকাৰ কৰি তেওঁ ভাগৱত পুৰাণ লিখিলে। আৰু ভাগৱত পুৰাণত, শ্ৰীমদ ভাগৱত পুৰাণত লিখাৰ পিছত ব্যাসৰ মন শান্ত হৈছে বুলি কৈছে। ইয়াত নাৰদে কোৱাৰ পিছত চাৰিও বেদক ব্ৰহ্মায়ে আনি বিচাৰিলা তিনিবাৰ প্ৰমাণি, এহি মানে মাত্ৰ কৰিলা হাৰ, হৰি কীৰ্তন ক্ষেত্ৰৰে সংসাৰ। কি হ'ল? ব্ৰহ্মাদেৱেও 4খন বেদ লৈ আহিলে। আহি 4 মূৰে 3বাৰকৈ ঘূৰাই ঘূৰাই পঢ়িছে। যেতিয়া ঘূৰাই ঘূৰাই পঢ়ি শেষত প্ৰমাণ পালে কি? হৰি নামেহে সংসাৰৰ সাৰ বুলি পালে ব্ৰহ্মাদেৱে। সেইকাৰণে কৈছে চাৰিও বেদৰ 4 অক্ষ সাৰ কাঢ়ি আনি ব্ৰহ্মাদেৱে বেকত কৰিয়া থৈলা নাৰায়ণ বাণী। এই নাৰায়ণৰ নাম লৈ আমি চিত্তকায় শুদ্ধ কৰোঁ বুলি পাছৰখিনি কৈছে কৃষ্ণজী নহওক, যে এই নাৰায়ণৰ বাণী আনি থলে হৰিনাম। কোনে? ব্ৰহ্মাই। এইটো আমাক উদাহৰণ দিলে। এতিয়া হৰিনামত আহিলে মন চিত্ত শুদ্ধ হ'ব বুলি কৈ আছে। কাৰ উদাহৰণ দিলে? ব্যাসৰ উদাহৰণ দিলে যে হৰিনামতহে শুদ্ধ হ'ব। সেইকাৰণে ভাগৱত পুৰাণখন লিখিছে যে হৰি কীৰ্তনে সাৰ বুলি। ব্যাসৰ মন চিত্ত হৈ গ'ল। যি চেদেলি ভেদেলি হৈ থকা, পাগল হৈ থকা ব্যাসো শুদ্ধ হ'ল। সংসাৰৰ ধৰ্ম বিচাৰি বিচাৰি যাগ যজ্ঞ পূজা পাতল ইত্যাদি কৰি কৰি ঘূৰি ফুৰা, এঠাইৰ পৰা আন ঠাইলৈ তীৰ্থ ভ্ৰমণ কৰি কৰি ভগৱন্তক বিচাৰি ফুৰা ইত্যাদি কৰ্মসমূহ কৰি কৰি মন চিত্তত অশান্ত হৈ ঘূৰি ঘূৰি ভগৱন্তৰ যি ৰূপ, শেষৰ মহিমা যেতিয়া বিচাৰি নাপায়, শেষত মন মগজৰ চিত্ত শান্ত কেতিয়াও নহয়, তেতিয়া হৰিনামেহে এই মন চিত্ত শান্ত কৰিব পাৰে বুলি ইয়াক প্ৰমাণ কৰিলে ব্যাসৰ দ্বাৰা। কাৰণ যাগ যজ্ঞ পূজা পাতল তীৰ্থ ভ্ৰমণ ইত্যাদি সকলো পুৰাণসমূহত লিখি থৈ গ'ল 17খন পুৰাণত, কিন্তু ব্যাসৰ মন চিত্ত শুদ্ধ নহ'ল। গতিকে বাপ আই মাতৃহক যেতিয়ালৈকে যাগ যজ্ঞ পূজা পাতলক প্ৰাধান্য দি থাকিব, পশুবোধ হৈ থাকিব, তেতিয়ালৈকে সেইসকলৰ মন চিত্ত শুদ্ধ নহয়। আৰু সেইসকলে কি হ'ল? হৰিনামৰ কীৰ্তনৰ বিৰুদ্ধে কৈ থাকিব আৰু তেওঁলোকৰ জীৱন কেতিয়াও শুদ্ধ নহয়। আনকি ভণ্ড বাবাসকল যেতিয়া আহে, তেওঁলোকৰ ৰূপ গুণবিলাক চাব। ভস্ম ধূলালৈ কলি যুগত যেতিয়া জঁপিয়াই ফুৰে, তেতিয়া দেখিব তেওঁলোকৰ ৰূপ গুণানুবিলাক। এবাৰ ভাবকচোন, শুদ্ধতা থাকে নেকি? কিন্তু পবিত্ৰ ভকত এজনৰ যি কৰ্ম শুদ্ধতা চক কিমান সুন্দৰ। দেখিয়ে ভাল লাগে ভকতৰ যি কৰ্ম। ইমান শান্ত পৰিৱেশ, বগা পোছাকেৰে সংসাৰখন ভৰি যায়। এদিন হৰি কীৰ্তন গালেই নহয়নে? সত্ৰৰ সন্মুখত যেতিয়া হৰি কীৰ্তন গায় কিমান সুন্দৰ লাগে দেখিবলৈ। যেতিয়া বিশ্বৰ অভিলেখৰ কাৰণে গায়ন বায়নৰ যি আয়োজন কৰিছিলে, যি গায়ন বায়ন প্ৰদৰ্শন কৰিছিলে, তাত দেখিবলৈ কিমান সুন্দৰ লাগিছিল। কিন্তু গাত ভস্ম ধূলালৈ তহিলং তহিলং জঁপিয়াই ফুৰাখিনি একলগ কৰি চাবচোন, তেনেকুৱা সুন্দৰ লাগিব নেকি? নালাগে। কাৰণ সেইসমূহ কৰ্ম, যাগ যজ্ঞ, সেই কৰ্মবোৰ আছিল দাপৰ যুগৰ কৰ্ম। ভস্ম ধূলালৈ যাগ যজ্ঞ পূজা কৰা, যজ্ঞ কৰা তেতাৰ যুগৰ কৰ্ম। সেইবিলাক এই কলি যুগত শোভা নাপায়। কলি যুগত হৈছে শান্ত, স্থিত হ'ব লাগে।
এইবোৰ আমাৰ মন চিত্ত শান্ত চিত্ত কেতিয়া হ'ব? হৰি কীৰ্তনত হ'ব। এই কথা ক'বলৈ গ'লে সেইসকল লোকে আকৌ কি হয়, লাঠি জোং লৈ হৰিনাম কীৰ্তন কৰা লোকসকলক মাৰিবলৈ খেদি আহে, অসন্মান কৰে হৰিনাম কীৰ্তন কৰা লোকজনক। তাৰ মানে কি? আমাক শংকৰ গুৰুজনাই পাখণ্ড মৰ্দন দিলে, হৰি কীৰ্তন কৰা লোকজনৰ কাৰণে পাখণ্ড মৰ্দন দিলে। কেনেকৈ দিলে? যে ব্যাসৰ মন চিত্ত শুদ্ধ নহয়, সেইকাৰণে সেইসকলৰ মন চিত্ত শুদ্ধ নোহোৱাৰ কাৰণে, সেই পশু বলি দিয়া কৰ্ম কৰি থকাৰ কাৰণে, তেওঁলোকৰ মন চিত্ত শুদ্ধতা নাথাকাৰ কাৰণে হৰিনাম কীৰ্তন কৰা ভকতজনক মাৰিবলৈ খেদি আহে, পাখণ্ড স্বভাৱ ধৰি লৈ আহে। কিন্তু হৰি কীৰ্তন কৰা বৈষ্ণৱ ভকতজনে কেতিয়াও তেওঁলোকৰ বিৰুদ্ধে কথা ক'বলৈ নাযায়, কিন্তু সত্যটো প্ৰকাশিতহে কৰোৱা হয়। হৰি কীৰ্তন কৰা বৈষ্ণৱ ভকতজনে সত্যটোক প্ৰকাশিত কৰিবলৈ যাওঁতে তেওঁলোকে তেওঁলোকক ভুল বুজে, তেওঁলোকৰ বিৰুদ্ধে গৈছে বুলি ভাবে। কিন্তু সত্য প্ৰকাশিত কৰিবলৈহে হৰি কীৰ্তনৰ কথা বৈষ্ণৱ ভকতসকলে কয়। আৰু বৈষ্ণৱ ভকতসকলক নিন্দা কৰি ভৰ্ৎসনা কৰি তেওঁলোকক আনকি অস্ত্ৰৰ দ্বাৰা আঘাত কৰিবৰ কাৰণেও তেওঁলোকে খেদি আহে, কাৰণ তেওঁলোকৰ মাজত পাখণ্ড স্বভাৱ সোমাই আছে। আমাক শংকৰ গুৰুজনাই পাখণ্ড স্বভাৱত সোমাবলৈ দিয়া নাই, পাখণ্ড স্বভাৱ দূৰ কৰিবলৈ আমাক পাখণ্ড মৰ্দন দিলে এনেকৈ কীৰ্তনৰ দ্বাৰা। সেইকাৰণে আমি বৰ্তমান পাখণ্ড মৰ্দন পঢ়ি আছোঁ। আমাৰ মন চিত্ত সম্পূৰ্ণ ভকতসকলৰ যেন বৈষ্ণৱ ভকতসকলৰ মন পাখণ্ড চিত্তত সোমাব নালাগে, তাৰ পৰা নামি থাকিব লাগে। সেইকাৰণে আমাৰ আহাৰ, নীতি, শৈলী, কৰ্ম, গুণ ইত্যাদিসমূহ আমাৰ শুদ্ধতা হ'ব লাগিব, গুৰুজনাই দি থৈ দিবা। সেইকাৰণে অসমীয়া জাতি, নিষ্টি, কৃষ্টি ইত্যাদিসমূহ যদি আমাৰ শুদ্ধকৈ প্ৰকাশিত কৰিব লাগে, তেনেহ'লে শংকৰ গুৰুজনাৰ নীতি আদৰ্শ ল'ব লাগে। আৰু 14 শাস্ত্ৰ 18 পুৰাণৰ যি সাৰ মৰ্ম তত্ত্ব কীৰ্তন আৰু দশমত শংকৰ গুৰুজনাই ভৰাই দিলে। ভক্তি আৰু ৰত্নাৱলীত, নামঘোষা আৰু ৰত্নাৱলীত মাধৱ পুৰুষে ভৰাই দিলে। তাৰ পাছতো যিসকল লোকে বেদৰ সাৰ মৰ্ম গূঢ় তত্ত্ব উদ্ধাৰ কৰিবই পৰা নাই, যাগ যজ্ঞ পূজা পাতলৰ পাছত বৰ্তমানেও দৌৰি আছে, সেইসকল বাবাৰ পাছৰ শব্দবিলাক আনি, তেওঁলোকৰ পুথি, তেওঁলোকৰ চৈত্য গুণানুকীৰ্তনবিলাক আনি আমাৰ মাজত বাহুল্যৰূপে প্ৰচাৰ কৰিবলৈ চেষ্টা কৰে। সেইসকলৰ মাজত জ্ঞান দিবলৈ শংকৰদেৱ নিজেই গৈছিল। আৰু শংকৰদেৱে সমস্ত চাৰিও বেদৰ সাৰ মৰ্ম উদ্ধাৰ কৰি অসমীয়া লোকক দিলে। যি গুণানু কৰ্মৰ কীৰ্তন, যি চৰিত্ৰ, যি ৰূপ, চাৰি বেদৰ সাৰ পশ্চিমীয়া লোকসকলে পোৱা নাই, তেনে সাৰ মৰ্ম আমাৰ অসমীয়া জাতিক দি থৈ গৈছে। অসমীয়া জাতিয়ে সেই তত্ত্বসমূহক প্ৰচাৰ প্ৰসাৰতাত লাগিবলৈ এৰি পশ্চিমীয়াসকলে, যিসকলে এক ঈশ্বৰ চৰণ চিন্তি উক, যে কেৱল কলিত হৰিনামে সাৰ, সেই কথাষাৰ পোৱাই নাই যিসকল, সেই কলিত হৰিনামে সাৰ নোপোৱা লোকসকলৰ কথা আনি পেলাই বিলাবলৈ আহে। কিন্তু অসমৰ লোকসকলেতো পালে কলিত হৰিনামে সাৰ। কোনে দিলে? শংকৰ গুৰুজনাই দিলে, মাধৱ গুৰুজনাই দিলে। তেনেহ'লে আমাক সেই পশ্চিমীয়া লোকসকলৰ পৰা পূবৰ লোকসকলক শংকৰ গুৰুজনাই ইমান ওপৰত তুলি দিয়াৰ পিছতো আমি আকৌ যিখিনি যে বিষয়ী সুখ ক্ষন্তেকীয়া কৰ্মৰ বাবে অহা ৰূপসমূহত আকৌ বুৰ যাবলৈ আগবাঢ়ি যায়। এতিয়া উদাহৰণ হিচাপে বিশ্বকৰ্মা পূজা, দুৰ্গা পূজা ইত্যাদিবোৰ আৱিৰ্ভাৱ কি আছিল? খন্তেক সময়ৰ বাবে, আজীৱনৰ বাবে নহয়। প্ৰত্যেকটো পূজা ক্ষন্তেক সময়ৰ বাবে আহিছে। এতিয়া দুৰ্গা পূজা আৱিৰ্ভাৱ হৈছিল কেলে? দুৰ্গা কিয় আৱিৰ্ভাৱ হৈছিল? যে মহিষাসুৰক বধ কৰিবৰ বাবে দুৰ্গা ৰূপ ধাৰণ কৰিব লগা হৈছিল। 10 গৰাকী নাৰী শক্তি লগ হৈ মহিষাসুৰক বধ কৰিবৰ কাৰণে কিছু সময়ৰ কাৰণে দুৰ্গা ৰূপ ধাৰণ কৰিলে। কিন্তু প্ৰতিটো সময়, প্ৰতিটো ক্ষণ সেই দুৰ্গা ৰূপ থকা নাই। যাৰ বাবে তাৰ উদাহৰণ আমাক কি কৈছে? যে কিছু সময়ৰ বাবে দুৰ্গা আহিল, মহিষাসুৰক যুদ্ধ কৰি তেওঁ পুনৰ গুচি গ'ল। তাৰ ৰূপটো আমাক দৰ্শন কৰাইছে কেনেকৈ? বিসৰ্জনৰ দ্বাৰা। কেনেকৈ কৰিলে? আহিলে, মেলিলে, মহিষাসুৰৰ লগত যুদ্ধ কৰিলে, পুনৰ তেওঁ গুচি গ'ল, বিসৰ্জন দি দিলে। কাৰণ বিসৰ্জন আছে। কিন্তু হৰিনামত বিসৰ্জন আছে জানো? হৰিনামৰতো বিসৰ্জন নাই।
যি ঈশ্বৰৰ বিসৰ্জনেই নাই, যাৰ নাম অহৰহৰ লৈ থাকিবলৈ অনন্ত ঈশ্বৰ, সেই নাম এৰি পেলাই বিসৰ্জন কিছু সময়ৰ বাবে অহা তাতে লাগি থাকিল। কিন্তু যাৰ বিসৰ্জন নাই সেই ঈশ্বৰৰ ওচৰত অহা নাই। কি বুলি কৈছে মাধৱদেৱে নামঘোষাত? বিষয় সম্বন্ধ সুখ সমস্ত জনিতে পাই, হৰি সেৱা একো স্থানে নাই। হৰিৰ সেৱাৰ যোগ্য কেৱলে মনুষ্যতনো, জানি ফুৰা হৰিগুণ গায়। তো আমাক হৰিগুণ গাবলৈ গৈছে, যাৰ ক্ষয় নাই, অক্ষয়, তাত আমাক মন চিত্ত দিবলৈ আমাক ক'লে। তাৰপিছতো তালৈ গৈছে, ইমান সুন্দৰকৈ আমাক কৈছে যে এই সমূহৰ মন চিত্তৰ স্থিৰ কৰা নাৰায়ণৰ নামেই যে প্ৰমাণ চাৰি বেদৰ মাজত, সেই হাৰ ব্ৰহ্মাই আমাৰ চাৰি বেদেৰে চাৰি বেদক চাৰি মূৰেৰে তিনিবাৰ প্ৰমাণ কৰি পঢ়ি হৰি নামেই যে কীৰ্তনৰ হাৰ, সেই কথাষাৰ ক'লে। ৰাম হেন জানি ৰাজায় কান্ত মনে, কৰিও যতন হৰি কীৰ্তনে। হে ৰাম ৰাজাত কহন্ত সুকে প্ৰবন্ধে, বিচাৰি দেখি উদিতি স্কন্ধে। হেন জানি ৰাজা একান্ত মনে, কৰিও যতন হৰি কীৰ্তনে। যে সেইকাৰণে যতন কৰি আমাক হৰি কীৰ্তন কৰিব লাগিব, এই কথাষাৰ আমাক সুকে ক'ত কৈছে? দ্বিতীয় স্কন্ধত আমাক প্ৰকাশ কৰি থৈ গৈছে। হে ৰাম আতি লব লেখ বিষয় সুখ, আকে লাগি ভৈল হৰি বিমুখ, নকৰে ৰতি হৰি কীৰ্তনত, আপোনকৰ মেউহিও ভৈল হত। অতি ল'ব লেখে বিষয়ৰ সুখ, এই বিষয়ৰ সুখবিলাক এৰিব নোৱাৰা, ক্ৰমান্বয়ে সোমাই আহে। সেইবাবে এই সুখবিলাক এৰিব নোৱাৰে। সেইকাৰণে হৰিৰ দ্বাৰা ঈশ্বৰৰ কথাৰ পৰা আমি বিমুখ হৈ পৰোঁ, ঈশ্বৰৰ কথাৰ বিৰুদ্ধে গুচি যাওঁ। কাৰণ দিনে দিনে যেতিয়া আহাৰৰ শক্তি বাঢ়ি যায়, জিভাইও বিভিন্ন ধৰণৰ শক্তি আহৰণ কৰিবলৈ চেষ্টা কৰে, আৰু যৌৱন শক্তি যেতিয়া বাঢ়ি যায়, মায়া মোহৰ কাম ক্ৰোধৰ লোভৰ বাঢ়ি যায়, তেতিয়া আমি হৰিৰ বিমুখ হৈ পৰোঁ। আৰু যাৰ বাবে হৰি কীৰ্তনত কেতিয়াও ৰতি নোহোৱা হৈ পৰে, হৰি কীৰ্তনৰ পৰা আঁতৰি থাকে, যাৰ বাবে তেওঁ নিজক কৰ্ম যিখিনি পৃথিৱীত জন্ম হৈ যি কাৰণে জন্ম হৈছে, যি কাৰণে আহিছে, এই কৰ্মবিলাক নষ্ট কৰি ফুৰিছে, হত কৰি ফুৰিছে, তাৰ শুদ্ধতা হোৱা নাই। তো গতিকে আমাক কৈছে এইখিনিলৈ কি কাৰণে আমাৰ হৰিৰ বিমুখ হয়। পাখণ্ড স্বভাৱটো আমাৰ জাগিত হোৱাৰ কাৰণে হৰিৰ বিমুখ হৈ গৈছে। কাৰণ আহাৰৰ পৰা ধৰি বিষয়ৰ সুখত ৰতিত হৈ যোৱা কাৰণে হৰিৰ ভগৱন্তৰ গুণানুকীৰ্তনৰ পৰা তেওঁ আঁতৰি গৈছে। আৰু পৃথিৱীত অহা কি কাৰণে আহিছে, সেই কৰ্মটো তেওঁ সফল হোৱা নাই, তাৰ মন্দমতি কৰ্ম হিচাপে তেওঁ পৰিচয় দি থৈ গৈছে। কাৰণ হৰি কীৰ্তনত নহাসকলৰ অৱস্থা দেখিছে কি হৈ আছে, গম পাইছেনে? হৰি কীৰ্তন যে অকল আমি নাম লৈ আছোঁ, হৰি কীৰ্তন কৰি আছোঁ নহয়, ইয়াৰো ভিতৰত ভাগ আছে। বাপ আই মাতৃ হওক, ইয়াতো ভাগ আছে। 3 প্ৰকাৰ, উত্তম, মধ্যম আৰু অধম, 3 প্ৰকাৰ ভকত আছে। উত্তম ভকতে ক'ত পায়? ব্ৰহ্মলোকত থাকে। তাৰপিছত মধ্যম ভকতে
ক'ত পায়? ইন্দ্ৰৰ লোকত পায়। আৰু অধম ভকতে ক'ত পায়? যিসকলে গন্ধৰ্ব লোকত পায়। এতিয়া উত্তম ভকত যিসকলে কেৱল হৰি কথা গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন সাৰ মৰ্ম তত্ত্বত সোমাই থাকে, সেইসকলে ব্ৰহ্মলোক পায়। তাৰ পৰা আহিবলৈ ব্ৰহ্মলোক ক্ষয় হ'লেহে আহিব লাগিব, কিন্তু সেই ব্ৰহ্মলোকত থাকিব লাগিব। তাৰ পাছৰটো হৈছে হৰি কীৰ্তন গীত শ্ৰৱণ তাল বজাই যিসকল কীৰ্তন কৰে সেইখিনিতহে ৰতি হয়। কিন্তু সেইসকল ভাগৱত তত্ত্ব কথালৈকে নাহে, কিন্তু আনন্দ কৰে হৰি নামত, হৰি নাম কীৰ্তন আনন্দ কৰিব। সেইসকলত কি হয়? ইন্দ্ৰৰ লোক পায়। হৰি নামত আনন্দ কৰা সকল নিত্যত কৰি স্বৰ্গত থাকিবলৈ পায়। স্বৰ্গত সেইসকলে পাওক, শুনক বা সমস্ত হৰি নামত যিসকলে আনন্দ কৰে তেওঁলোকে স্বৰ্গত পায়। কিন্তু যাগ যজ্ঞ পূজা পাতল কৰাও স্বৰ্গত নাপায়, কাৰণ তাত পশু বলি হোৱাৰ লগে লগে নৰকতহে পৰে। সেইকাৰণে শংকৰ গুৰুজনাই কৈছিলে, যদি পশু বলি দি যদি স্বৰ্গ যায় নৰকতনো কোন পৰে? মাধৱদেৱ। লগে লগে মাধৱদেৱে পশু বলি দিয়া কৰ্ম ত্যাগ কৰি পূজা পাতল ত্যাগ কৰি হৰি কীৰ্তনত আহিছে। আৰু যিসকল লোকে নৃত্য ঈশ্বৰৰ নামত নৃত্য কৰে অভিনয় কৰে সেইসকলে গন্ধৰ্বৰ স্থান পায়, গন্ধৰ্ব লোকত পায়। তেনেকৈ তিনিটা লোক পায়। কিন্তু বৈকুণ্ঠ লোকত সেইসকল পায় সেইজন ভকত যাৰ কোনো বস্তুতে ৰতি নাই। ভাগৱত তত্ত্ব উদ্ধাৰটোৰ কথা বাদেই দিয়ক, তেওঁ আহাৰ খাওঁতো পাওঁতো পালেও একো নাই নাপালেও একো নাই, এনে এটা ভাৱ। জ্বৰ ভৰ্তৰ দৰে জ্বৰ হ'ব লাগিব, অনুভৱ কৰিব নোৱাৰে, তেনে এটা ভাৱ। কোনো বাঞ্ছা নাথাকিব, তেওঁ বৈকুণ্ঠ স্থান পায়। সেইকাৰণে মাধৱ পুৰুষে ঘোষাৰ প্ৰথম আৰম্ভণিতে কৈছে, মুক্তিটো নিস্পৃহ যিটো সেহি ভকত অকণম ৰসময়ী মাগু ভকতি। মুক্তিৰ প্ৰতি বাঞ্ছা নথকা জনহে গৈ পেলাই বৈকুণ্ঠৰ স্থান পায়। সেইজন কেৱল কোনে পাই গৈছে? লাষ্টত অজামিলৰ নাম লৈয়ে, অজামিলে পুতেকৰ নাম লৈ হৰিৰ নাম লৈয়ে পাই গৈছে। ভাবক, গীতাত সেনেকৈ ভাগ কৰি থৈছে কোনে কোন স্থানত পায়। সেইকাৰণে আমাক কৈছে যে কি কাৰণে আমাক হৰিৰ নাম ল'বলৈ ক'লে, যে আমাক কেনেকৈ আমি বৈকুণ্ঠত বৈ থাকিব পাৰোঁ। সেইকাৰণে আমাক কি কৈছে? ভগৱন্তৰ এই হৰি গুণানুকীৰ্তনত আমাক ৰতি হ'বৰ কাৰণে বাৰম্বাৰ গুৰুজনাই ঘূৰাই ঘূৰাই আনিছে। সেইকাৰণে সেই হোৱাৰ লগে লগে আমাৰ মাজত পাখণ্ড স্বভাৱ সৃষ্টি হ'ব, আমি যদি বিষয়ৰ সুখৰ ল'বলৈ যাওঁ। সেইকাৰণে বিষয়ৰ সুখত ৰতি হোৱাসকলৰ পাখণ্ড স্বভাৱে ভৰি আছে, সংসাৰত হাই কাজিয়া উৰ্মিত লাগি আছে। হিতু চণ্ডালক গৰিষ্ঠ মানি যাৰ জিভাগে চবে হৰি বাণী সমস্তে তীৰ্থতে কৰি স্নান কৰিলে সিহি তপ হোমদান। সেইজন লোক চণ্ডালতকৈও গৰিষ্ঠ বুলি ক'লে, মানে তলত, চণ্ডালজনতকৈ তলত, নিজ জাতিৰ আটাইতকৈ তলটোৱে হৈছে চণ্ডাল। তো চণ্ডালতকৈ তলত সেইজনক ক'লে, গম পাইছেনে? দেৱটো তীৰ্থত কৰিলে স্নান, কি কৰিলে? সমস্ত তীৰ্থতে কৰিলে স্নান, তীৰ্থ ভ্ৰমণ কৰি তেওঁ স্নান কৰিলে। জিভাৰ আগত আকৌ কি কৰিলে? হৰি কথা শ্ৰৱণ কৰিলে, হৰিত শৰণ ল'লে। শৰণ লোৱাৰ পিছত জিভাৰ আগত হৰি নাম পালে, পোৱাৰ পাছত তীৰ্থৰ ভ্ৰমণ কৰিলে, হৰি নামৰ তীৰ্থ ভ্ৰমণ কৰি ঘূৰি আহিলে। তাৰ পিছতো আকৌ যদি তেওঁ গৈ পেলাই কি কৰিলে? তপ হোম দান ব্ৰত যদি কৰিবলৈ যায় তেনেহ'লে তেওঁ চণ্ডালতকৈ গৰিষ্ঠ বুলি কৈ দিলে। ভাবক, সেইকাৰণে যিজন লোকে হৰি কীৰ্তন পোৱাৰ পাছত হৰি কীৰ্তনৰ হৰি নামৰ তীৰ্থস্থানত স্নানত গা ধোৱাৰ পিছত হৰি নামৰ নদীত যেতিয়া সাঁতুৰিলে, যিদিনাই যাদৱ যদুনন্দন মাধৱ মধুসূদন তুমি নিত্য নিৰঞ্জন তোমাত লৈলো শৰণ বুলি সেৱা কৰি নামৰ নদীত গা ধুলে, গা ধোৱাৰ পাছত যদি তেওঁ আকৌ গৈ পেলাই তপ আৰু হোম যজ্ঞত যেতিয়া
হোম যজ্ঞত দানত যদি বহি দিলে তেনেহ'লে তেওঁ কি হৈ গ'ল চণ্ডালতকৈও গৰিষ্ঠ বুলি সেইজনক কয়। আজি আমাৰ প্ৰায় এইখন হৰিনাম ধৰ্মৰ লোকসকলৰ প্ৰায়বিলাক ভকত দেখা পাওঁ এশৰণত শৰণ হ'ল। কিছু খামখিয়ালিৰ কাৰণে সেই সংগঠনৰ মাজত আলোচনা ভিত্তিত জীয়াই নাৰাখি তাৰ পৰা আঁতৰি গৈ পুনৰ বিষয়ৰ সুখত মৰ্জিত হৈ থকা লোকসকলৰ লগত একলগ হৈ তেনেধৰণৰ তললৈ নামি যায়। আমাক কৈছে বান্দৰৰ পোৱালিৰ দৰে এবাৰ হৰিনামত ধৰিলা যেতিয়া এৰি নিদিবা, খামোচ মাৰি ধৰা। অংগতৰ দৃঢ়তাৰ বাবে লংকাৰ ৰাৱণৰ অসুৰসকলে অংগদৰ খোজ হিলাব নোৱাৰিলে। আমাৰ হৰি কীৰ্তনৰ ভক্তিপন্থৰ এক হৰিনামৰ ভকতসকলৰ দৃঢ়তা এনেকুৱা হ'ব লাগিব যে আমি হৰি কীৰ্তনৰ ৰতি হ'লোঁ, কৃষ্ণৰ নামত শৰণ ল'লোঁ, আৰু আমাৰ খোজ জানো কোনোবাই হিলাব পাৰিব? কাৰণ ভগৱন্তৰ খোজ শিলৰ দৰে টান। ৰাম নামৰ খোজ কোনেও ভাঙিব নোৱাৰে। ৰাম নামক কোনে ভাঙিব? ৰাম নামক কোনেও ভাঙিব নোৱাৰে। গতিকে ৰাম নামক ভাঙিবলৈ অহাজন নিজেই ভাং খাব। ৰামক বধ কৰিবলৈ অহা ৰাৱণ নিজেই বধ হৈছে। ভাবকচোন, কৃষ্ণক বধ কৰিবলৈ অহা কংস নিজেই বধ হৈছে। গতিকে যিমানবোৰ অসুৰ কৃষ্ণক বধ কৰিবলৈ আহিছে নিজেই বধ হৈছে। নাৰায়ণৰ অৱতাৰ নৰসিংহক বধ কৰিবলৈ হিৰণ্যকশিপুৰে যেতিয়া বধ কৰিবলৈ আহিছে হিৰণ্যকশিপুৰৰ বধ হৈছে। গতিকে হৰিনাম কীৰ্তনত শ্ৰৱণ কীৰ্তনত যেতিয়া খোজ দিলে সেই খোজটোৰ এৰি হোম তপ দানত যদি পুনৰ যদি যায় শৰণ লোৱাৰ পিছত সেইজন ভকত তেওঁ কি কৈছে চণ্ডালতকৈও গৰিষ্ঠ বুলি আমাক কৈছে। তেতিয়া কিন্তু তেওঁৰ ওচৰত কি হ'ল পাখণ্ড স্বভাৱে বেৰি ধৰিব। তেওঁলোকৰ মন চিত্তবিলাক কেতিয়াও শান্ত নহ'ব। আমাৰ সেইকাৰণে প্ৰায় হৰি ভকতত অহাৰ পিছত এই কথাটো চিন্তা কৰিব লাগিব। নিজক এজন বৈষ্ণৱৰূপে শুদ্ধ যদি নিজে শুদ্ধ নাথাকা তেনেহ'লে পৰিচয় কেনেকৈ পাব? কেনেকৈ পৰিচয় পাব? আমি হওক এজন প্ৰকৃত শুদ্ধ ভকত হ'বলৈ হয় হৰিত শৰণ লোৱাৰ পিছত শৰণ যেতিয়ালৈকে হৰিত শৰণ কৰা ভকতৰ ওচৰত যেতিয়া আমি আহাৰ সেৱন কৰিবলৈ আৰম্ভ কৰিলোঁ, শৰণ নোলোৱাজনৰ হাতৰ পৰা যেতিয়া আমি আহাৰ খাবলৈ যেতিয়া আমি বাদ দিলোঁ, তেতিয়া কি হ'ল তেওঁলোকে ভাবিব এওঁ যে বৈষ্ণৱ হৈছে। যদি এই পৰিচয়টো তুমি যদি দিব নোৱাৰা তেনেহ'লে তুমি কেনেকুৱা বৈষ্ণৱ হ'লা? তুমিতো বৈষ্ণৱৰ কিবা এটা শক্তি থাকিব লাগিব। বৈষ্ণৱত যে তুমি হ'লা, বৈষ্ণৱ গুণ তুমি ল'লা, তেনেহ'লে তুমিতো বৈষ্ণৱৰ শৰণ ল'বলৈ কৈছে নহয়। চণ্ডালনীয়েও ওপৰেদি শৰণ নোলোৱা ইন্দ্ৰৰ ৰথৰ ছাঁ পৰে বুলি ঢাকিছে নিজৰ আহাৰখিনি। ভাবকচোন শৰণৰ মহত্ব। গতিকে শৰণ নোলোৱাজনৰ আহাৰ এজন বৈষ্ণৱ হোৱাৰ পিছত এইখিনি কথা আহাৰ বাছি চলিবলৈ কৈছে। সেইকাৰণে মাধৱ পুৰুষে আমাক কৈছে অন্ন যোনি নকৰে বিচাৰ জাতি কুল ভৈল ভ্ৰষ্ট বৈষ্ণৱক বেদপন্থ কৰি নষ্ট। কৃষ্ণ পটককৈ শব্দটো পাহৰি গ'লোঁ। বৈষ্ণৱ বেশ ধৰিয়া ফুৰয় বেদপন্থ কৰি নষ্ট। সেইসকলে য'তে ত'তে খাই ফুৰি বৈষ্ণৱৰ যিটো পন্থ যিটো আছে তাক নষ্ট কৰি ঘূৰি ফুৰিছে। শৰণ লোৱা লোক এজনেও য'তে ত'তে আহাৰ জুনি বিচাৰ নকৰাকৈ খাই ফুৰিছে। ভাবক, আমাক সেইকাৰণে কৈছে এইসকললৈ যোৱাৰ লগে লগে আমাৰ পুনৰ কি হ'ল পাখণ্ড স্বভাৱ আহিব। আমাক সেই পাখণ্ড স্বভাৱৰ পৰা আঁতৰি থাকিবৰ কাৰণে কৈছে। হৰি কীৰ্তনত আহিলে পাখণ্ড স্বভাৱ দূৰ হ'ব। ইয়াৰ তত্ত্বটো গুৰুজনে আমাক দি আছে। হেহি খেকুলিহীন বেদ কবুজে যাৰ মুখে হৰি নাম বীজে পৰম তত্ত্ব জানি দে বহুতি তৃতীয় স্কন্ধত কৰিলা স্তুতি। যে সেইজন কুলীন কৈছে, কুলীন কু বেয়া চৰিত্ৰক দূৰ কৰিব পাৰে কোনজনে? যিজনে বেদক বুজে। বেদৰ সাৰমৰ্ম কোনজনে বুজিছে? যাৰ সাৰমৰ্ম সেইজনৰ ওচৰতে আছে যিজনৰ মুখেদি কেৱল হৰিনাম বীজ বাজ হয়। হৰি নামৰ বীজ
যেতিয়ালৈকে মুখেদি বাজ নহয় তেতিয়ালৈকে সেই মানুহজনে যিমানেই তন্ত্ৰ মন্ত্ৰ গাই থাকক সেয়া বেদৰ মন্ত্ৰ হ'ব নোৱাৰে, কাৰণ সেয়া বেদ বাজ হোৱা নাই। যেতিয়ালৈকে সেইজন লোকৰ মুখেদি হৰি নাম বাজ হোৱা নাই। হৰি নাম একবাৰেই বাজ কৰি দিয়ক, সেইজনৰ মুখেদি বেদ বাজ হৈছে। সেইকাৰণে হৰি নামক কি কৈছে? হৰি নামেই বেদ, গুৰুৰ মুখৰ বাণীয়েই বেদ। যদি যিজন গুৰুৱে হৰি নামলৈ আমাক দেখুৱাইছে, হৰি কৃষ্ণৰ ৰূপ দেখুৱাইছে, কৃষ্ণক দেখুৱাইছে, সেইজন গুৰুৰ ৰূপ দৰ্শনেই হৈছে বেদ। আমাক সেই গুৰুৰ দৰ্শন আমাক ল'বলৈ কৈছে। সেই যিটো পৰম তত্ত্ব দেৱহূতিয়ে কপিল প্ৰভুৰ পৰা ল'লে, বুজি পালে। সেইকাৰণে কৈছে যে হৰি নাম যাৰ মুখেদি বাজ হ'ল জানিব সেইজনৰ মুখেদি বেদ বাজ হ'ল বুলি কৈছে। এতিয়া হৰি নাম কোৱাজনে কৈ আছে আৰু এওঁলোকে আমাৰ মানে বেদৰ বিৰুদ্ধে গৈছে বুলি কিছুমানে ক'বলৈ যায়। ভাব, হৰি নাম কোৱাজনৰ কেতিয়াও বেদৰ বিৰুদ্ধে নহয়, কাৰণ চাৰি বেদৰ সাৰমৰ্ম নাৰায়ণৰ নাম। নালাগেলি ন মুকুটি কতথা, মুকুটি নিবিচাৰে। ৰাম নাহি হৰি পদ পংকজ যথা, কৰ্ণত অমিত হৰি চৰিত্ৰ, ভকতৰ মুখে শুনিবুনিত। সেইজন ভকত, প্ৰকৃত ভকত, যিয়ে মুক্তি নিবিচাৰে, মুকুতি নিবিচাৰে, আনকি ভগৱন্তৰ চৰণ পংকজকো নিবিচাৰে। ভাবক, সেইজনে প্ৰকৃত ভকত বুলি কৈছে, কাৰণ সেইজনৰ পৰম চৰিত্ৰ কেৱল ঈশ্বৰৰ গুণানুকীৰ্তন কৰ্ণেদি পান কৰি তেওঁ চৰিত্ৰক বাৰম্বাৰ শুনি থাকে। আমাক সেইটো কাৰণে কৈছে যে দেৱহূতিয়ে কি কৰিছে? যেতিয়া ভগৱন্ত আহিছে দেৱহূতিৰ ওচৰত যে তুমি ইমান মোক আৰাধনা কৰা, মই তোমাৰ ঘৰতে থাকিম, তোমাৰ ঘৰতে বহিম। তেতিয়া দেৱহূতিয়ে কৈছে নালাগে নালাগে প্ৰভু, তুমি মোৰ ঘৰৰ পৈতিকত বহি থাকিব নালাগে। আপুনি যদি মোৰ গৃহত বহি থাকে তেনেহ'লে মই আপোনাক আলপৈচান ধৰোঁতে ধৰোঁতে মোৰ সময় নাইকিয়া হ'ব, মোৰ গৃহকৰ্ম থাকি যাব। প্ৰভু, মোক ইমানেই কৃপা কৰক, আপুনি আহিছে ঠিকেই, মোক ইমানেই কৃপা কৰক, মোক আন একো নালাগে। সদায় যেন আপোনাৰ নাম শ্ৰৱণ কীৰ্তন কৰ্ণেদি আমি পান কৰি থাকিব পাৰোঁ, কেৱল আপোনাৰ নাম শ্ৰৱণ কীৰ্তন আমি শুনি থাকিব লাগে, আৰু তাৰ বাহিৰে আমাক একো নালাগে বুলি কৈছে। আপোনাৰ নাম অমৃত, নামৰ অমৃত কেৱল পান কৰি আত্মা আৰু জ্ঞানক সুগম কৰি ৰাখিম, তাৰ বাহিৰে মোক একো নালাগে। সেইকাৰণে কৈছে আমাৰ ভকতৰ কোনো পূজা নাই। গম পালেনে? ইয়াৰ তত্ত্বটো কি? যে ভকতে পূজা নকৰে, ভকতৰ কোনো দেৱ দেৱী আনকি ভগৱন্তৰ মূৰ্তিকো পূজা নকৰে। ইয়াৰ মূল কাৰণ যে ভকতৰ কেৱল মূল তত্ত্ব হৈছে কৰ্ণেদি কেৱল ভগৱন্তৰ ৰূপ চৰিত্ৰক পান কৰি আত্মজ্ঞানক সদায় হৰিৰ চৰণত থিতাপি কৰি জগাই ৰখা, নিজৰ আত্মজ্ঞানক সদায় হৰি কীৰ্তনত বৰ্তিত কৰি ৰখা। তাৰ বাহিৰে এজন ভকতে আন একো নিবিচাৰে। ভগৱন্তৰ ৰূপ গুণ আগফালে থিয় কৰি পূজা কৰি ভকতে সময় পাৰ নকৰে, যিটো কৰ্ম দেৱহূতিয়ে ক'লে। সেইকাৰণে আমাক ইয়াৰ উদাহৰণ দিছে। আমাৰ ভকতৰ কোনো ভগৱন্তৰ আনকি মূৰ্তিয়ে পূজা নকৰে। আমাৰ কি কাৰণে নকৰিব? ভগৱন্তৰ মূৰ্তি পূজা কৰি থাকিম, কিন্তু কাণেদি আমি ভগৱন্তৰ নাম শ্ৰৱণ কীৰ্তন নকৰি মন চিত্ত আত্মজ্ঞানক যদি আমি শুদ্ধ নকৰোঁ, এইখিনিলৈকে যেতিয়ালৈকে আমি সেই ভগৱন্তৰ মূৰ্তিক পূজা কৰি 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 আমি যেতিয়ালৈকে তাতে আমি বিলীন হৈ থাকিম, তেতিয়ালৈকে সেইখিনিলৈকে আমি অন্ধ, তেতিয়ালৈকে আমি অন্ধ। দেৱহূতিৰ পৰাই আমাক প্ৰমাণিত কৰিছে। আমাৰ অন্ধমতিৰ পৰা, প্ৰভু ভগৱন্তৰ মায়াৰ পৰা আমি সেইদিনাই খোল খাব, যিদিনাই আমি প্ৰভুৰ ভগৱন্তৰ গুণানুকীৰ্তনক কৰ্ণপথে পান কৰি হৃদয়ত আত্মজ্ঞানত আমি প্ৰকাশিত কৰি সেই কৰ্মবিলাক কৰিম। আমাক সেইটোহে কৈছে। সেইকাৰণে মুক্তিত বাঞ্ছা কৰা নাই ভকতজনে। আমাক সেইকাৰণে কৈছে যে ভকতৰ মুখে শুনিবাক নিতে, কেৱল ভকতৰ মুখেদি হৰি কীৰ্তন আমি অমৃত পান কৰি থাকিব পাব
লাগে। তাৰ বাহিৰে ওচৰত কাৰো ৰূপ ৰস গন্ধ স্পৰ্শ একো আমাক নালাগে, যাৰ কাৰণে আমাৰ মন চিত্ত জ্ঞান বিবেকবিলাক ভগৱন্তৰ চৰণৰ পৰা আঁতৰি যাব নালাগে। আমি কৰ্মত প্ৰাধান্য দিব লাগে, এইখিনিয়ে কথা কৈছে। আৰু এই ভগৱন্তৰ এই কৰ্ম কামক প্ৰাধান্য দিবলৈ কৈছে। সেইকাৰণে কি হ'ল, কৰ্মযুগলৈকে যিসকলে কৰিছে সেইসকল সেই দেশখিনি পূৰা উন্নত হৈ আছে, কিন্তু ভগৱন্তক তেওঁলোকে আৰাধনা কৰা নাই। কিন্তু আমাক লাগে ভগৱন্তৰ দ্বাৰা আমাৰ মন চিত্ত শুদ্ধ কৰিব লাগিব। আমি ভগৱন্তৰ দ্বাৰা মন চিত্ত শুদ্ধ কৰিব লাগিব, যাৰ বাবে আমাক ভগৱন্ত লাগে। ভগৱন্ত আমাৰ কাৰণে আছে, কিন্তু ভগৱন্তৰ ৰূপ দৰ্শনক সন্মুখত ৰাখি আমি ধূপ ধূনা দি পূজা কৰি থকাই নহয়। ইমানখিনিলৈকে আমাক কোৱা নাই, কেৱল হৰি কীৰ্তনেৰে আত্মজ্ঞানক সুগম কৰি ৰখাই কৈছে। এই ৰাম হৰি কথা অমিত কাণৰ বাবে কৃষ্ণ দুনাই আত্মজ্ঞান অহুমৰাৱে। হৰি কথা অমৃত, হৰি কথা অমৃত। তাৰ বাবে কাণৰ বাবে দেৱহূতিয়ে কৈ আছে, মোৰ কাণৰ বাবে প্ৰভু আপোনাৰ নামেই অমৃত। গতিকে আমি দেৱতাৰ সোঁত যেতিয়া শৰীৰত বলে তেতিয়াই জানিব আপুনি দেৱহূতি হ'ল। দেৱহূতি আন এটা অৰ্থ হৈছে, আজি বাপ আই মাতৃ হওক আপোনাৰ সবৰ আগত দাঙি ধৰিছোঁ, সেয়া হৈছে যেতিয়া আমাৰ শৰীৰত দেৱতাৰ সোঁত বলে তেতিয়া আমি প্ৰত্যেকেই দেৱহূতি আৰু ঈশ্বৰৰ কথা পাণ কৰিব। যেতিয়ালৈকে দেৱতাৰ সোঁত নবয় তেতিয়ালৈকে আমি দেৱহূতি নহয়। গতিকে প্ৰত্যেকেই আমি দেৱহূতি আৰু দেৱতাৰ সোঁত বোৱাব লাগিব, তেতিয়াহে ঘৰখনত কৃষ্ণ জন্ম হ'ব আত্মা। আৰু যদি দেৱতাৰ সোঁত নবয় তেনেহ'লে আত্মাত কৃষ্ণ জন্ম নহয়। এই কৃষ্ণ সেইকাৰণে হৰি কীৰ্তন আমি পাণ কৰি কৰি আত্মজ্ঞানক সুগম কৰিব লাগে। এই ৰাম নালাগে বৰ নামা গুহুতাক, বৰ নালাগে। দেৱহূতিয়ে কৈছে আমি একো নিবিচাৰোঁ, আমাক সেয়া নালাগে। চতুৰ্থ স্কন্ধত পিঠুৰ বাক, পিঠুৰাজে কৈছে হে প্ৰভু, হে ভগৱন্ত, আমাক কোনো বৰ নালাগে, কোনো আশীৰ্বাদ নালাগে, কেৱল আপোনাৰ কথা শ্ৰৱণ কীৰ্তন আমিও কৰি থাকিব লাগিব। এটা পিঠু কেলে দিলে, দেৱহূতি কেলে দিলে, আমাক ব্যাস কেলে দিলে, ব্ৰহ্মা কেলে দিলে, এইসকলৰ দেৱহূতি কেলে দিলে, এইসকলৰ কথা কৰ্মবিলাক হৰি কীৰ্তন কৰি থকা গোটেই গুণখিনি আমাক দি আছে। কাৰণ হৰি কীৰ্তনে মন চিত্ত শুদ্ধ কৰে, আৰু মন চিত্তই আমাক শুদ্ধ কৰিলে পাখণ্ড স্বভাৱবিলাক নাইকিয়া হৈ যাব। সেইকাৰণে আমাক উদাহৰণ দিছে যে সেইসকলৰ উদাহৰণৰ দ্বাৰা আমি হৰি কীৰ্তনৰ দ্বাৰা আমি কাণেৰে শ্ৰৱণ কৰি মন চিত্ত শুদ্ধ কৰিব পাৰিলে আমাৰ কি হ'ল, পাখণ্ড স্বভাৱবিলাক আঁতৰি যাব। দ্বিতীয় কীৰ্তনত কি কৰিলে, আহাৰৰ ওপৰত ক'লে, পৰ স্ত্ৰী গমন, আহাৰ নীতি, এইখিনি কথা আমাক কৈ গ'ল। গতিকে দ্বিতীয় স্কন্ধত আমি সেইখিনি ত্যাগ কৰিব লাগিব, সেই আহাৰ নীতি আমি পালন কৰিব লাগিব। আমাৰ তৃতীয় কীৰ্তনত কৈ গ'ল যে আমাক উদাহৰণ দিছে কেনেকৈ হৰি নামত আমি সোমাব লাগে। এই ৰাম জ্বৰ মৰণৰ সময়ে দুখে তজু গুণ নাম নেৰুক মুখে, ৰাম মাগন্ত দিজয় বৰ প্ৰবন্ধে, নাভিৰ জৈগত পঞ্চম স্কন্ধে। পঞ্চম স্কন্ধত নাভিয়ে কি কৈছে, নাভি অৱতাৰত কি কৈছে, যেতিয়া তেওঁ দ্বিজ ঋষিসকলে কৈছে জ্বৰ মৰণ আদি যদি এনেকুৱাও যদি কিবা দুখ আহে, হে প্ৰভু কেৱল আপোনাৰ নাম শ্ৰৱণ কীৰ্তন কৰি থাকিব লাগিব, কেৱল ভগৱন্তৰ নাম যেন আমি শ্ৰৱণ কীৰ্তন কৰিবলৈ পাওঁ। সেইকাৰণে আমাক প্ৰতিটো সময় ভগৱন্তৰ শ্ৰৱণ কীৰ্তনৰ পৰা গুৰুজনে আঁতৰাই ৰাখিছে, কাৰণ পাখণ্ড স্বভাৱ দূৰ হ'ব। প্ৰতিবাৰে বাপ আই মাতৃ হওক আমি কৈ আছোঁ পাখণ্ড স্বভাৱ কেনেকৈ দূৰ হ'ব। এই ৰাম পঞ্চম মহা পাপী যিটো জন, তাৰ পায়চিত হৰি কীৰ্তন, তাক লাগি ভুইল হৰিৰ
মতি ইটো মোৰ ভৈলা ৰাখো সম্প্ৰতি। পঞ্চমহাপাপী যিটো জন, সেইজনেও কি হয় পঞ্চপাপৰ পৰা মুক্তি পায় যিজনে হৰি কীৰ্তন কৰে। পঞ্চপাপ দেৱৰ ঋণ, পিতৃ ঋণ, সুহৃদৰ ঋণ, গুৰু ঋণ, এনেকৈ আমাৰ 5টি আমাৰ ঋণ আছে। আৰু নৈতিক আমি দিনটোত যদি কৰ্ম কৰোঁ আমাৰ 5টি পাপ হয়, যেনে ঝাৰু মাৰোঁতে, ভাত ৰান্ধোতে, কথা কওঁতেও ইত্যাদি আমাৰ বহুত আমাৰ এনেকুৱা পাপসমূহ আছে, 5বিধ পাপ আছে। এই পাপখিনি কি হ'ল, যদি সদায় আমি ৰাতিপুৱা গধূলি হৰি কীৰ্তন শ্ৰৱণ কীৰ্তন কৰোঁ তেনেহ'লে আমাৰ মাজৰ পৰা এই পাপসমূহ হৰি কীৰ্তনে দূৰ কৰে বুলি কৈছে। ব্ৰহ্মবধি গুৰুবধি যতে ক, পিতৃ মাতৃ বধি পাপী অনেক, কুকুৰ খাই হেন মেল চগনে, সিও শুদ্ধ হুৱে হৰি কীৰ্তনে। ভাবকচোন, বাপ সমস্ত ইমান ডাঙৰ কথা কৈ গ'ল যে গুৰুবধি পিতৃবধি যিমান বোধ আছে, কিবা কাৰণত ভুলত নিজৰ গুৰুকো যদি কোনোবাই মাৰিছে, শিক্ষা গুৰুক মাৰিলে, গুৰুক মাৰিলে, পিতৃক মাৰিছে, মাক বাপেককো ভুলত যদি কোনোবাই কোবাইছে, কুকুৰৰ মাংস পৰ্যন্ত যিসকলে খাইছে, ইমান পৰ্যন্ত আহাৰ সেৱন কৰিছে, সেই তেনেকুৱা সেৱন কৰা পৰ্যন্ত লোকজনেও যদি হৰি কীৰ্তনত আহে তেনেহ'লে তেওঁ কি হয় মুক্তিৰ পথ পায় বুলি কৈছে। হৰি কীৰ্তনে শুদ্ধ কৰে বুলি কৈছে। ভাবক, কিন্তু সেই হৰি কীৰ্তনত আহি পেলাই আকৌ বাৰম্বাৰ একেটা কৰ্মই আকৌ ঘূৰাই ঘূৰাই কৰিব লাগিব, সেইটো কথা নহয়। যে সেইখিনি কৰ্ম হৰি যদি আগতে কৰিছিলে, কিবা কাৰণত ভুলতে কৰিছে, পুনৰ যদি আকৌ হৰি কীৰ্তনত আগতে যদি কৰিছিলে সেইখিনি কাম, তেনেহ'লে হৰিত যদি শৰণ ল'লে সেইদিন ধৰি তেওঁ সেইবিলাক পাপৰ পৰাও তেওঁ মুক্তি পায় বুলি কৈছে। চন্দালু হৰি নাম মালয়ে মাত, কৰিবে উচিত যজ্ঞৰ পাত্ৰ, পাপৰ আলু ঔভাৰয় নামে, তাক তুচ্ছ কৰি মৰে কি কামে। যদি চণ্ডালজনেও যদি হৰি নাম গাইছে আৰু সেই চণ্ডালজনৰ পাত্ৰও কি কৈছে যজ্ঞৰ মানে কি কৈছে পাত্ৰ হৈ পৰে, হৰি নামত ব্যৱহাৰ কৰিব পাৰে বুলি কৈছে। যদি চণ্ডাল হয় তেওঁৰ পাত্ৰও কাম কৰিব, যদি তেওঁ হৰি নামে ইমান শুদ্ধ কৰিব পাৰে। আৰু সেই পাত্ৰৰ দুনাই আকৌ মানে বেলেগ কৰ্মলৈ নিব নালাগিব, হৰি নামলৈ অহাৰ লগে সেইখিনিও শুদ্ধ হৈ পৰে বুলি কৈছে। নামৰ মহিমা জানি সমূলি, জগতৰে মুখ্য হইবে কবুলি, পূৰ্বত আক গোপ্য কৰি থৈলা, দেখিও ষষ্ঠ স্কন্ধে হুকে কৈলা। যে হৰি নামে ইমানখিনি মুক্তি দিব পাৰে, এই কথা কি হ'ল সমূলি লুকুৱাই থৈছিলে দেৱতাসকলে, কিন্তু গুপ্য কৰি থৈছিলে। কিন্তু শংকৰ গুৰুজনে আমাক আনি দিলে, ষষ্ঠ স্কন্ধত হুকে আমাক কৈছে। তথাপিও আমাৰ লোকসকলে এই ইয়াৰ তত্ত্ব পোৱা নাছিলে, আৰু বিভিন্ন ধৰণৰ দেৱতাসকলে এই কথাখিনি গুপ্য কৰি ৰাখিছিলে। এতিয়া আমাৰ শংকৰ গুৰুজনাই এইখিনি কথা উদ্ধাৰ কৰি দিলে যে যিসকলে এই গুপ্য কৰি থোৱা কৰ্মখিনি, যে হৰি নামে এনেধৰণৰ যদি পাপ হৈ আছে সকলো উদ্ধাৰ কৰিব পাৰে বুলি আমাক শংকৰ গুৰুজনাই কৈ দিলে। যে ভাগৱতৰ ষষ্ঠ স্কন্ধত হুকে কৈছে বুলি তাৰ আমাক কি ক'লে পৰিচয়ো দি থৈ গৈছে, যে হৰি নামে এনেধৰণৰ পাপবিলাককো মুক্তি কৰাব পাৰে বুলি কৈছে। হৰি নামৰ মহত্বক চাই লওক। আৰু এই হৰি নামকো লাঠ মাৰে এতিয়া, তাৰপিছতো কয় হৰি এনেকুৱাহে তেনেকুৱাহে, আকৌ
বিভিন্ন ধৰণৰ কৰ্মলৈ ঘূৰাই ঘূৰাই তললৈ টানি নিব বিচাৰে। নালাগে দেৱ দ্বিজ ঋষি শুইবে, নালাগে সম্ভত শাস্ত্ৰ জানিবে, মিছাতে মৰে আন কৰ্ম কৰি, সুৱন্ত ভকক ভক্তিতে তুষ্ট হৰি। নালাগে দেৱ দ্বিজ ঋষিৰ দৰে এজন মহত্ব লোক হ'বৰ কাৰণে, এনেকুৱা হ'বও নালাগে। কেৱল হৰিত শৰণ লৈ কৃষ্ণ কৃষ্ণ বুলি আমি ক'লেই ভগৱন্ত তুষ্ট হৈ পৰে বুলি কৈছে। ভাবক ইমান, সেইজন মানুহে কেৱল কৃষ্ণ বুলি ক'লেই শুদ্ধ হৈ যায়। গম পাইছেনে? যিজনে পঢ়িবই নাজানে, গম পাইছেনে? বেদান্ত আপোনাৰ 14 শাস্ত্ৰ 18 পুৰাণ গোটেই জানি গ'ল, কিন্তু সেইজনেও ঈশ্বৰৰ ওচৰত নাপায়। কিন্তু এইজনে পায় যি একেবাৰে পঢ়িব নাজানে, হৰিত শৰণ লৈ কেৱল কৃষ্ণ বুলি কৈ দিলে, তেওঁ পাই গ'ল। কিন্তু যেতিয়ালৈকে হৰিত শৰণ লোৱাই নাই, কিন্তু বেদান্ত যাগ যজ্ঞ ইত্যাদি সংস্কৃতৰ বিভিন্ন শ্লোক জানে, তথাপিও তেওঁ ঈশ্বৰৰ ওচৰত স্থান নাপায়। কিয় নাপালে? নাৰদৰে সেইটো হৈছিলে। সম্পূৰ্ণ দিনে ৰাতি হৰি নাম লৈ থাকে, শৰণ নোলোৱাৰ কাৰণে নাৰদেই ভস্ত হৈ আছিলে। পিছত আকৌ নাৰদে শৰণ লৈছে। ভাবক বাপ আই মাতৃ হওক, হৰিত শৰণ লোৱা মাত্ৰকে লাগিলে তেওঁ জানক বা নাজানক, তেওঁ তুষ্ট হৈ যায়, তেওঁ মুক্তি পায়। যক্ষ ৰক্ষ দৈত্য ব্ৰজবাসী, পক্ষী মৃগ গণ চণ্ডালু আখি, একান্তে কৰিয়া হৰি ভকতি, মহাসুখে পাৱে পৰম গতি। সেইকাৰণে শংকৰ গুৰুজনাই নামঘৰ স্থাপন কৰি তাত যক্ষ ৰক্ষ দৈত্য সকলোকে স্থান দি দিলে। ব্ৰজবাসী ইত্যাদি পক্ষী, মৃগগণ চণ্ডাল ইত্যাদি লোকসকল, সেইসকল লোকো আহি পেলাই কি হ'ল, হৰি কীৰ্তনত যদি শৰণ লয় একেলগে বহি পেলাই মুক্তি হ'ব পাৰে। আজি হৰি কীৰ্তন গাই আছো, তাত যদি পক্ষী এটা আহিছে, আজি হৰি কীৰ্তন গাই আছো, সেই ঠাইত যদি পৰুৱা এটা আহিছে, সেই পৰুৱাটো হৰি কীৰ্তনত শ্ৰৱণ কৰি মুক্তি পাইছে। এই হৰি কীৰ্তনৰ মহিমা ইমান ডাঙৰ কথা আমাক গুৰুজনাই দিছে। ইয়াত সকলো ভকত একলগ হৈ বামুণৰ পৰা চণ্ডালৰলৈকে একেলগে বহি নামঘৰত সেৱাকাৰী একেলগে হৰি কীৰ্তনৰ প্ৰসাদ খাব পাৰিব। কিন্তু ব্ৰাহ্মণৰ হাতৰ প্ৰসাদ কি কয়, নিজ জাতিৰ প্ৰসাদ ব্ৰাহ্মণ এজনে নাখায়, সেৱন কৰিব নোৱাৰে। কিন্তু নামঘৰত এজন শৰণ লোৱাৰ পিছত এজন নিজ জাতি লোকে বনাই দিয়া হৰি কীৰ্তনৰ ভাণ্ডাৰৰ প্ৰসাদ উচ্চ জাতিৰ সেই ব্ৰাহ্মণজনো যদি বহি আছে, তেওঁ সেৱন কৰিব পৰা অধিকাৰ আছে। ভাবকচোন নামঘৰৰ মহিমা কিমান, কোনে কৰিলে? শংকৰ গুৰুজনে আমাৰ মাজত দি থৈ গ'ল। নিজ জাতিৰ পৰা ধৰি উচ্চ জাতি ব্ৰাহ্মণেও সমানে বহি একেখন স্থানতে একেলগে প্ৰসাদ সেৱন কৰি একেলগে বিলাই, তাত কোনো জাতিভেদ নাই, সকলোৱে সমানে বিলাব পাৰে, এনেকুৱা এটা স্থান সৃষ্টি কৰি দিলে। আৰু সকলোৱে সমানে নিজ জাতিজনেও দিয়া প্ৰসাদৰ টোপোলা ব্ৰাহ্মণজনে গৃহলৈ লৈ যায়, এনে এটা স্থান আমাক দিলে। কিন্তু তেনেকুৱা শংকৰদেৱ গুৰুজনাৰে সমস্ত শাস্ত্ৰ তত্ত্ব উদ্ধাৰ কৰি আমাক দিয়াৰ পাছতো সেই তত্ত্বৰ মহিমা, বেদান্তৰ মহিমা পশ্চিমীয়া মহিমাতকৈ সৰু বুলি অনুভৱ কৰি আছে। আৰু পশ্চিমীয়া সেই লোকসকলৰ মহিমা কথাকেই মুখ্য মহিমা বুলি লৈ তেওঁলোকৰ কৰ্মবোৰ প্ৰচাৰত লাগিছে। কিন্তু আমাৰ গুৰুজনাৰ কথাবিলাক প্ৰচাৰ প্ৰসাৰতাৰ কাৰণে আগবাঢ়ি অহা নাই, আহিছে সেইসকলৰ কথা প্ৰচাৰ প্ৰসাৰতা আমাৰ মাজত ভৰাবলৈ। আমি তেওঁলোকক বেয়া নাপাওঁ, তেওঁলোকৰো জ্ঞান গৰিমাক আমি সেৱা জনাইছোঁ, প্ৰণাম জনাইছোঁ। কিন্তু যিসকলে শংকৰ গুৰুজনাৰ আদৰ্শ পোৱা নাই, তেওঁলোকক আমি শংকৰ গুৰুজনাৰ আদৰ্শ দিব লাগিব, তেওঁলোকে পাব লাগিব। কাৰণ জগতৰ কল্যাণৰ বাবে শংকৰ গুৰুজনাই অসমীয়া জাতিৰ দ্বাৰা দিছে। অসমীয়া জাতি কেলে দিলে? অসমীয়া যিটোত সীমাহীন, যাৰ সীমা নাই, অসীম, যেনেকৈ অনন্ত প্ৰভু ভগৱন্ত, ভগৱন্তৰ কোনো আকাৰ নাই, কোনো ৰূপ নাই, অসীম অসীমৰ লাগে, ঠিক তেনেকুৱা অসমীয়াৰো কোনো সীমা নাই। ইয়াত বিভিন্ন জাতি জনগোষ্ঠীও সোমাই
এই ঠাইত সোমাই অসমীয়া হ'ব পাৰে যদি দৃঢ়তাৰে সেই ভাষাটো আঁকোৱালি লয়। যদি দৃঢ়তাৰে সেই কৰ্ম কৰে তেনেহ'লে তেওঁ অসমীয়া হৈ যাব পাৰে। যিটো এতিয়া বৰ্তমান ইংৰাজী ভাষাটো সকলোৱে যেনেকৈ আঁকোৱালি লৈ ইংৰাজীয়ে কৈ আছে, এই চিন্তাধাৰা 500-600 বছৰ আগত শংকৰ গুৰুজনাই কৰিছিলে। সেইকাৰণে অসমীয়া ভাষাক প্ৰাধান্য দি তেখেতে লিখি থৈ গৈছে যে সকলোৱে আহি অসমীয়াটো শিকক আৰু জগতৰ বাবে বিলাই দিয়ক, আৰু এই ভাষাটোৱে গোটেই পৃথিৱীলৈ বিৰাজ হৈ যাওক, আৰু পৃথিৱীয়ে এই ভাষাটো প্ৰচলন কৰি এই ভাষা শিকক, গুৰুজনাৰ দৰ্শন চাওক। সেইকাৰণে এই ভাষাটোক আগ দিলে, যাৰ সীমাহীন ভাষা, সকলো ইয়াত সোমাব পাৰে। আপোনাৰ আৰম্ভণিতে গুৰুজনাই সেই লোকসকল নাগা, কছাৰী, মিৰি, বড়ো, আহোম, কৈবৰ্ত, দাস, ব্ৰাহ্মণ সকলোকে গুৰুজনাই এক কৰি পেলাই প্ৰত্যেকজনৰে ভাষা ভিন ভিন। নাগাজনৰ ভাষা মিচিংজনৰ লগত নিমিলে, গাৰোজনৰ ভাষা আহোমৰ লগত নিমিলে, মিলে জানো? নিমিলে। তো এনেকুৱা নিমিলা ভাষাৰ লোকসকলকো আনি পেলাই অসমীয়া ভাষাৰ প্ৰাধান্যৰে কি কৰিছিলে, সমস্ত লোকে যাতে আগবাঢ়ি এই ভাষাটো প্ৰচাৰ কৰিব পাৰে আৰু এই প্ৰচাৰ প্ৰসাৰতাক আগলৈ লৈ যাব পাৰে। সেইকাৰণে অসমীয়া ভাষাটোক যেন সকলোৱে গ্ৰহণ কৰি এটি অসীম অতুলনীয় ভাষা ৰূপেৰে গ্ৰহণ কৰিব, যাৰ নামেই হয় অসমীয়া, যাৰ সীমা নাই, জোৰলৈকে হ'লেও বোৱাই দিব পাৰে যিটো ভাষা। সেইকাৰণে এই ভাষাটো ক'বলৈ বৰ সুন্দৰ, মিঠা, সকলোৱে আঁকোৱালি ল'ব পাৰে, সহজে শুনিলেই ইয়াক বুজিব পাৰে। কিন্তু ইয়াৰ তত্ত্ব মহত্ব কিন্তু বহুত গধুৰ। যেনেকুৱা নামঘোষা, নামঘোষাখন দূৰৰ পৰা দেখিলে আমি প্ৰাৰ্থনা সহজতে গাব পাৰোঁ, কিন্তু সেই প্ৰাৰ্থনাটোক যদি আমি তত্ত্বৰূপে ভাঙিবলৈ যাওঁ বগৰী গুটিটো বৰ টান। ঠিক তেনেকুৱা আমাৰ অসমীয়া ভাষাটো সকলোৱে শুনি ঘপককৈ আহৰণ কৰিব পাৰে, কাৰণ ইয়াৰ এটা বিঠা সুৰ আৰু লহৰ আছে, যিটো লহৰৰ কাৰণে লোকসকলে আকৰ্ষিত হ'ব পাৰে, সৌন্দৰ্যতা আছে, সকলোৱে আকৰ্ষণ হ'ব পাৰে। কিন্তু এই ভাষাটোৰ তত্ত্বটো ভাঙিবলৈ গ'লে বৰ কঠোৰ আছে। ভাবকচোন, বাপ আই মাতৃহক এনে এটা ভকতিৰ ভাণ্ডাৰ আমাক দি থৈ গৈছে, সকলোৱে ইয়াত ব্ৰজবাসীয়ে বহি পেলাই আলোচনা কৰিব পাৰে। এৰাম সপ্তম স্কন্ধত প্ৰহ্লাদৰ বাণী, দেখিও বিচাৰ কৰি প্ৰমাণী, মূৰ্খৰ কথা সবে পৰিসৰি, সদায়ে ডাকিয়া ঘোষিও হৰি। শেষত গুৰুজনাই কৈছে, আমাহবৰ কথা যদি এই কথাটো যদি আপোনালোকে বিশ্বাস নকৰে, যে তেনেহ'লে সপ্তম স্কন্ধৰ প্ৰহ্লাদৰ বাণী কথা প্ৰকাশ ভাবক, অনুভৱ কৰক, যে প্ৰহ্লাদে হিৰণ্যকশিপুৰক হৰি নাম লোৱাৰ কথা কৈছিল, হৰি কৃষ্ণৰ কথা ল'বলৈ কৈছিল, যে হৰি নামে সকলোকে তৰাব পাৰে বুলি প্ৰহ্লাদেও আমাক কৈ থৈ গৈছে। সেইকাৰণে কৈছে, মূৰ্খসকলে তৰ্ক কৰিলেও তেওঁলোকৰ কথা পৰিহাৰ কৰি দিয়া আৰু সদায়ে ৰাম কৃষ্ণ বুলি চৰণত ধৰি তেওঁৰ নাম শ্ৰৱণ কীৰ্তন কৰা। তে সেই মূৰ্খসকলৰ লগত আমাৰ তৰ্ক কৰিবলৈ মানা কৰিছে, মূৰ্খই নাজানিহে তৰ্ক কৰে। সেইকাৰণে আমাৰ হৰি কীৰ্তনৰ ভকতসকলে যদি কেতিয়াবা কিছু লোকসকলৰ লগত ধৰ্ম শাস্ত্ৰ তত্ত্বত যেতিয়া নোৱাৰিব, সেইসকল ভকতৰ লগত তেতিয়া কেৱল হৰি 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 বুলি নিজৰ হৃদয়ত চিন্তা কৰি তেওঁ আঁতৰি দিয়ক। কিন্তু নিজৰ যে দৃঢ়তাৰে এক শৰণ হৰিনাম ধৰ্মত গ্ৰহণ কৰাৰ পিছত, কৃষ্ণত শৰণ লোৱাৰ পিছত, সত্য সত্য পখিলো শৰণ কৰাৰ পিছত কিন্তু তাক এৰি দিব নালাগে, তাক ধৰি ৰাখিব লাগে। তাক ধৰি সেইসকলৰ পৰা আঁতৰি আহক। দেখিব নিৰ্ভীকভাৱে নিজৰটো থাকি গ'ল, নিজৰ ধৰ্ম নিজৰ বাবুয়াকে শুদ্ধকৈ থাকি গ'ল। আমাৰ গুৰুজনাই দি যোৱা অনন্ত মহিমাৰ আমাৰ পাখণ্ড মৰ্দনৰ তৃতীয় কীৰ্তন আজি ইমানতে সামৰিছোঁ। বাবাই মাতৃ হওক চতুৰ্থ কীৰ্তন ইয়াৰ পাছত আছে। এইখিনি কোৱাৰ পিছত এই কীৰ্তনৰ দ্বাৰা আমাক কি বুজালে তাৰ সাৰমৰ্ম আমি আপোনাসৱৰ আগত দাঙিবলৈ চেষ্টা কৰিম। কৃষ্ণ জয় গুৰু শংকৰ কৃষ্ণ।